শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰীৰ চিতলমাৰী পুথিভঁৰাল প্ৰাংগণত আজি বিনামূলীয়া যোগ শিবিৰ শুভ উদ্বোধন কৰা হয়। উল্লেখ্য যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ তত্বাৱধানত তথা পতঞ্জলি যোগ সমিতি হৰিদ্বাৰৰ মাৰ্গদৰ্শনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুপ্তেশ্বৰ মণ্ডলৰ উদ্যোগত চিতলমাৰীত উক্ত বিনামূলীয়া যোগ শিবিৰৰ শুভ উদ্বোধন কৰা হয়। অনুষ্ঠানত যোগ গুৰু গোবিন্দ খাটিয়াৰ আৰু হেমন্ত চাপলাগাই, ভাৰতীয় জনতা যুৱ মৰ্চা গুপ্তেশ্বৰ মণ্ডল সমিতিৰ সভাপতি কমল চেত্ৰী, ভাৰতীয় জনতা পাৰ্টিৰ গুপ্তেশ্বৰ মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক নিৰ্মল দাস, বৰচলা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি তিলক পকোৱাল, ৰাজ্যিক OBC মৰ্চাৰ সদস্য থৰ্ক অধিকাৰী, ভাৰতীয় জনতা যুৱ মৰ্চাৰ উপসভাপতি ইলাপ চাপকটাকে প্ৰমুখ্য কৰি 1 শতাধিক ৰাইজ উপস্থিত থাকে। আমি আসল কথা যুৱ সমাজক লৈ পেলাই আজি ইয়াত যোগ প্ৰাণায়ামৰ অভ্যাস কৰা বা যোগ প্ৰাণায়ামৰ প্ৰশিক্ষণ বুলি কৈছিল তেখেতসকলে। আমি প্ৰথমতে অভ্যাস কৰিবৰ কাৰণে কৰিলোঁ। অভ্যাস কৰাৰ মূল কাৰণ হৈছে আমি সৰ্বে ভৱন্তু সুখিনা সৰ্বে সন্তু নিৰাময় সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ বুলি সংস্কৃতৰ কথা এষাৰ আছে। আমি সকলোকে নিৰোগী কৰি ৰাখা, সকলোকে সুস্থ কৰি ৰাখা, সকলো মনৰ পৰা শৰীৰৰ পৰা মনলৈকে সকলোকে সুস্থ কৰি ৰখাৰ কাৰণে এই অভ্যাসটো কৰা হৈছে। পৰম পূজ্য স্বামীজী আৰু আচাৰ্যশ্ৰীৰ মাৰ্গদৰ্শনত আমি এই অভ্যাসটো কৰিছোঁ। আমি ভাবিছোঁ সংসাৰত থকা বসুধৈৱ কুটুম্বকম বুলি কোৱা হয়। অয়ং নিজো পৰোবেতি গণনালঘু চেতসাং উদ্ধাৰ চৰিত্ৰানামটো বসুধৈৱ কুটুম্বকম। পৰম পূজ্য স্বামীজী আৰু আচাৰ্যশ্ৰীয়ে সংসাৰত থকা গোটেইখিনি মানুহে আমাৰ নিজৰ আপোন আৰু মোৰ নিজৰ আপোন মানুহখিনি সুস্থ হৈ থাকক বুলি এই প্ৰাণায়াম যোগ প্ৰাণায়ামৰ অভ্যাসটো কৰিবৰ কাৰণে আমাক পৰামৰ্শ দিয়াৰ কাৰণে তেখেতসকলৰ মাৰ্গদৰ্শনত আৰু আমাৰ ঢেকিয়াজুলি সমষ্টিৰ সন্মানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী যশস্বী স্বাস্থ্যমন্ত্ৰী আমাৰ অশোক সিংহলদেৱৰ সবল নেতৃত্বত আজিৰ পৰা আমি 15 দিনীয়া কাৰ্যসূচীৰে যোগ প্ৰাণায়ামৰ এই অভ্যাসটো ইয়াত কৰিবলৈ আৰম্ভ কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।